বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ 10 ৰাজপত্ৰিত বিষয়া বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ বিষয়াসকলৰ বিৰুদ্ধে আদালতত হাজিৰ নবনীতা শৰ্মা অসীমা কলিতা ত্ৰিদীপ ৰয় অমৃতৰাজ চৌধুৰী বিক্ৰমাদিত্য বৰা নন্দিতা হাজৰিকাও হাজিৰ আদালতত হাজিৰ হৈছে কুলপ্ৰদীপ ভট্টাচাৰ্য নিতুমণি দাস সিদ্ধাৰ্থ বৰুৱা মৃদুল হাজৰিকা এই সকলৰ বিৰুদ্ধে নতুনকৈ দাখিল হৈছে অভিযোগনামা ন্যায়ালয়ে নিজাববীয়াকৈ নাম অন্তৰ্ভুক্ত কৰিছে অভিযোগনামাত আটাইৰে জামিন আবেদন মঞ্জুৰ আদালতৰ 8 নৱেম্বৰত হ'ব পৰৱৰ্তী শুনানি তেওঁলোকে দৰখাস্ত দিছিল বিলৰ কাৰণে কোৰ্টে মতেনাও কৰিছিল তেওঁলোকক যাব দিছে 30,000 টকা জামিন এটা চিউৰিটি আৰু অহা দিনত হাজিৰ হ'ব দিছে কপিৰ কাৰণে অহা ডেটটো হ'ল আপোনাৰ 8 নৱেম্বৰ এতিয়া তেওঁলোকৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ চলিব যিসকলক নতুনকৈ নিশ্চয় চলিব কাৰণ তেওঁলোকে কপি চপি যোৱাবাৰ কগনাইজেঞ্চ লওঁতে কোৰ্টে লিখি দিছে কি কাৰণত তেওঁলোকৰ ওপৰত কগনাইজেঞ্চ লোৱা হ'ল কিয় কাৰণে হেৰি কৰিব সেইকাৰণে এতিয়া তেওঁলোকে একো চেলেঞ্জো কৰা নাই হাইকোৰ্টত আৰু অহা ডেটত কপিৰ কাৰণে আছে কপি যোৱাৰ পিছত তেওঁলোকৰ চাৰ্জৰ ওপৰত হিয়াৰিং বাকী এপিয়াৰেঞ্চ কমপ্লিট আৰু কিছুমান আৰু তাৰে 7জনে দৰখাস্ত দিছে যেনেকৈ ঋতুৰাজ দলৈ নীলঞ্জন গগৈ দীপাংকৰ দত্ত লহকৰ নন্দিনী কাকতি ধীৰাজ কুমাৰ জি সৌৰভ ভট্টাচাৰ্যী বিকাশ শৰ্মা তেওঁলোকে দৰখাস্ত দিছে যে সুবিধাৰ কাৰণে আহিব পাৰে আৰু কেইবাজনো চাবন চাৰ্ভ হোৱা নাই যিহেতু গুৱাহাটীৰ বাহিৰত পষ্টিং আছে হয়তো অহা ডেটত আশা কৰোঁ তেওঁলোকো আহিব এতিয়া কথাটো হ'ল গোটেই বিচাৰ প্ৰক্ৰিয়াটোত ধৰক একাংশ গ্ৰেপ্তাৰ হ'ল আৰু একাংশ এতিয়া বিল পাইছে বিলৰ হেৰিটো কি দিলে বিলটো যিহেতু চাৰ্জশ্বিট দিলে ইমান দিনে আৰু চাৰ্জশ্বিটে কেছটো যেতিয়া চলিত অৱস্থাত আছে সেইকাৰণে তেওঁলোকক কাষ্টডিয়েল ইণ্টাৰগেশ্যনৰ কথা নাই এইটো হিচাপ কৰি তেওঁলোকে সুপ্ৰিম কোৰ্টৰ ডিচিশ্যন আছে যিহেতু ট্ৰায়েলটো প্ৰচিড হৈ আছে কাৰণ তেওঁলোক এইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতে আহিছে আৰু তেওঁলোকে যিহেতু কোৰ্টৰ চামন দি আগতো পুলিচৰ তাতো এফআইআৰ হৈছিল 41 নটিচ পাইছিল তাতো সেইকাৰণে কোৰ্টে চিন্তা কৰি থাকিলে তেওঁলোক কাষ্টডিয়েল ইণ্টাৰগেশ্যন নালাগে ট্ৰায়েল ষ্টেজত আছে সেইকাৰণে কোৰ্টে বেইলত যাব উপস্থিত হোৱা কেইজনৰ নাম আকৌ এবাৰ কৈ দিয়কচোন কাকাৰ উপস্থিত হোৱা কেইজনৰ নাম মই ক'ব গ'লে অমৃতৰাজ চৌধুৰী নবনীতা শৰ্মা অসীমা কলিতা কুলপ্ৰদীপ ভট্টাচাৰ্যী নিতুমণি দাস ত্ৰিদীপ ৰয় সিদ্ধাৰ্থ বৰুৱা মৃদুল হাজৰিকা নন্দিতা হাজৰিকা আৰু বিক্ৰমাদিত্য বৰা ঠিক আছে টোটেল 10জন আছে